চাওক কিছু সময় পিছতেই এই স্থানৰ পৰা অৰ্থাৎ এপলো হস্পিটেলৰ পৰা নিজ বাসগৃহলৈ লৈ যোৱা হ'ব আৰু তেওঁৰ নশ্বৰ দেহ লৈ যাবলৈ ইতিমধ্যে এখন বাহন আহি উপস্থিত হৈছে ইয়াত গতিকে পুষ্পসজ্জিত বাহনেৰেই তেওঁক ইয়াৰ পৰা লৈ যোৱা হ'ব নিজ বাসগৃহলৈ আৰু ইতিমধ্যেই এই গৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যুত সমগ্ৰ আচলতে সংবাদ জগততে এক শোকৰ ছাঁ পৰিছে সমগ্ৰ যেন ৰাজ্যতে এক শোকৰ ছাঁ পৰিছে প্ৰতিগৰাকী মন্ত্ৰীৰ পৰা প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে আচলতে শোক প্ৰকাশ কৰিছে এগৰাকী ব্যক্তিৰ মৃত্যুত আৰু যিহেতু এপলো হস্পিটেলত উপস্থিত আছো আৰু কিছু সময় পিছতে এই স্থানৰ পৰা লৈ যোৱা হ'ব বিশিষ্ট আচলতে সাংবাদিকগৰাকীৰ নশ্বৰ দেহ গতিকে ইতিমধ্যে প্ৰায় এটা সপ্তাহ ধৰি ইয়াত চিকিৎসাধীন হৈ থকা প্ৰফুল্ল গোবিন্দ বৰুৱাৰ নশ্বৰ দেহ হয়তো কিছু সময় পিছতেই লৈ যাব আৰু পৰিয়ালৰ লোক ভিতৰত আছে গতিকে এইগৰাকী ব্যক্তিৰ মৃত্যুত ক'ৰবাত কোনোবাখিনিত যেন এক শোকৰ ছাঁ পৰাৰ সমান্তৰালকৈ সম্পূৰ্ণ সংবাদ জগতত আচলতে এনেধৰণৰ ব্যক্তিৰ সান্নিধ্যই যথেষ্ট উৎসাহী বা যথেষ্ট হয়তো ক'ৰবাত কোনোবাখিনিত এক পজিটিভ এক বাট দেখুৱায় গতিকে এনেধৰণৰ এইগৰাকী বিশেষ আচলতে আমি যদি কওঁ যে আসাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক প্ৰফুল্ল গোবিন্দ বৰুৱা আচলতে 2018 চনত তেওঁ দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্থাৎ পদ্মশ্ৰী সন্মান তেওঁ লাভ কৰিছিল আৰু আনহাতে শিক্ষা আৰু সাংবাদিকতা শিতানত এই সন্মান প্ৰদান কৰা এইগৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ এই মৃত্যুত আচলতে সমগ্ৰ ৰাজ্যতেই শোকৰ ছাঁ পৰিছে আৰু ইতিমধ্যেই এইগৰাকী ব্যক্তিৰ বা এইগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যুত ইতিমধ্যেই সমগ্ৰ ৰাজ্যতেই হয়তো শোকৰ ছাঁ পৰিছে আৰু বৰ্তমান সময়ত যিহেতু এই স্থানত আমি আছোঁ গতিকে কিছু সময় পিছতেই তেওঁৰ পৰিয়ালৰ লোকৰ লগত তেওঁৰ চানমাৰীস্থিত বাসগৃহলৈ তেওঁক লৈ যোৱা হ'ব আৰু তাৰ পৰা শেষ কৃত্য সম্পন্ন কৰাৰ বাবে নৱগ্ৰহ শ্মশানলৈ হয়তো লৈ যোৱা হ'ব আৰু প্ৰায় 93 বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে কালিৰ দিনটোত আচলতে এপলো হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে আৰু ইতিমধ্যেই আমি জনাইছোঁ যে এনেধৰণৰ এগৰাকী প্ৰবীণ সাংবাদিকৰ মৃত্যুত ক'ৰবাত যেন কোনোবাখিনিত পিতৃ হাৰাই হৈছে ৰাজ্যৰ সৰ্বতকৈ আচলতে পুৰণি যিখন কাকত দ্য আসাম ট্ৰিবিউন গতিকে আসাম ট্ৰিবিউনৰ দৰে বা আসাম ট্ৰিবিউন গোষ্ঠীৰ মুৰব্বী সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত সম্পূৰ্ণ সংবাদ জগততেই নহয় আচলতে সম্পূৰ্ণ যেন সংবাদ জগতখনে ক'ৰবাত কোনোবাখিনিত পিতৃহাৰা হৈছে আনহাতে আপুনি যদি চাই যে ৰাধা গোবিন্দ বৰুৱাৰ সন্তান গতিকে এনেধৰণে এই এক ঐতিহাসিক প্ৰতিষ্ঠান হৈছে দ্য আসাম ট্ৰিবিউন গতিকে ঐতিহাসিক এটা প্ৰতিষ্ঠানৰ যেন ক'ৰবাত কোনোবাখিনিত এই মুহূৰ্তত এক পিতৃহাৰা হৈছে বা পিতৃহীন হৈছে ৰাজ্যৰ এই প্ৰতিষ্ঠানটোত এনে এক পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে আৰু অসমৰ সংবাদ জগতখনতেই অন্যতম পিতৃস্বৰূপ আছিলে এগৰাকী বিশিষ্ট সাংবাদিক অৰ্থাৎ পদ্মশ্ৰী বঁটা লাভ কৰা আসাম ট্ৰিবিউনৰ প্ৰফুল্ল কুমাৰ বৰুৱা গতিকে এই সময়ছোৱাত সম্পূৰ্ণ আচলতে শোকৰ ছাঁ ক'ৰবাত কোনোবাখিনিত যেন বিয়পিছে তেনে এক পৰিৱেশ বৰ্তমান সময়ত বিৰাজ কৰিছে আৰু কিছু সময় পিছত পুষ্পসজ্জিত বাহনেৰে তেওঁক এই স্থানৰ পৰা চানমাৰীস্থিত যি বাসগৃহ সেই বাসগৃহলৈ তেওঁক লৈ যোৱা হ'ব আৰু কিছু সময় পিছতেই তেওঁৰ বাসগৃহত লৈ যোৱাৰ পিছতেই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেই স্থানৰ পৰা তেওঁক নৱগ্ৰহ শ্মশানলৈ শেষকৃত্য সম্পন্নৰ বাবে লৈ যোৱা হ'ব ৰাণীমা আসাম টক্স আপোচবিহীন অসম কণ্ঠ